about 4 months process to be started to কেবলমাত্ৰ 4 বছৰ গতিকে 4 বছৰত মঞ্চৰে কাজ কাম কৰিব পাৰিছে গতিকে পুনৰ আপোনালোকৰ পৰা নিচুকে Halo, saudara Bunda, Rozi Konservatif Keluarga Azam Kausi. Ini Solistom Konservatif হিসাবে বিভিন্ন কার্যসূচী আমি 40তম পঞ্চবাৰ্ষিক সভা 2026 কমলাবাৰী বিষ্ণু মন্দিৰত আমি তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। আজি শেষৰ দিনৰ কাৰ্যসূচী ইতিমধ্যে 2টা দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাক শেষ হৈছে। ভগৱান শ্ৰী বিষ্ণুৰ আশীৰ্বাদত আমি বহু ৰাইজৰ সহযোগত খুব সুন্দৰকৈ 2টা দিন আমি সমাপন কৰিলোঁ। আজি তৃতীয় দিন আমি তৃতীয় দিনৰ কাৰ্যসূচীত আমি ৰাতিপুৱা আমি পূজা অৰ্চনা কৰিলোঁ। ঠিক আবেলি 2মান বজাত আমি ভাগৱত পাঠ কৰা হ'ল। বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছিল ডিমৰীয়াৰ। আমি ভাগৱত পাঠ কৰাৰ পিছ মুহূৰ্তত আমি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিছোঁ। আমি ঠিক 8:30 বজাৰ লগে 8:30 বজাৰ সাংস্কৃতিক অনুষ্ঠানৰ পিছতে আমি এটি বিহু নৃত্যৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিলোঁ। তাৰ আগতেও আমাৰ এই অঞ্চলৰে বিভিন্ন ব্যক্তি বিভিন্ন দিশত আগবঢ়া যিসকল ব্যক্তি যিসকলে এই অনুষ্ঠানলৈ সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকক আমি বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ। আমি আৰু এটা সম্বৰ্ধনা জনাই আমি আনন্দিত হৈছোঁ। আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ এই অঞ্চলৰ পৰা APSCত তেওঁ কৃতকাৰ্যতা লাভ কৰি তেওঁ কমলাজাৰী গাঁৱৰ পৰা প্ৰথমবাৰৰ বাবে তেওঁ আমাৰ নাম কঢ়িয়াই আনিছে। গতিকে তেওঁক আমি সম্বৰ্ধনা জনাৰ পৰা আমি সুখী হৈছোঁ। ইয়াৰ পিছত আছে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ সাৰ্থক সঞ্জীৱ বৰাদেৱ। তেওঁ কিছু সময়ৰ পিছতে সংগীতানুষ্ঠান ৰাখিব। আমি সকলো ৰাইজৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আমাৰ আজি এই অনুষ্ঠানৰ বহুত পুৰণিকলীয়া অনুষ্ঠান। প্ৰায় আমি 40 বছৰ বুলি প্ৰতি 5 বছৰ মূৰে যিহেতু অনুষ্ঠিত কৰোঁ, বয়সৰ ফালৰ পৰা চাব গ'লে ই প্ৰায় 200 বছৰ সম্পূৰ্ণ কৰিছে। ই আধ্যাত্মিক সম্পূৰ্ণ এক ধৰ্মীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ প্ৰতি সকলোৰে এটা বিশ্বাস আছে। এই অনুষ্ঠানত যেতিয়া আমি 5 বছৰ বিভিন্ন হোম যজ্ঞৰে আমি যেতিয়া সমাপন কৰিম তেতিয়া আমাৰ গোটেই অঞ্চলৰ গোটেই ৰাইজৰ এটা হিত সাধন হয়। তেনেকুৱা আমাৰ এটা বিশ্বাস আছে। গতিকে আমি সেই বিশ্বাস আমি সকলোৱে মানি আহিছোঁ। আমি তেনেকৈ ইতিমধ্যে আগৰ পৰাই তেনেকৈ আমি প্ৰতি 5 বছৰ মূৰে অনুষ্ঠিত কৰি আহিছোঁ। আমি নজনা দিনৰ পৰা আমি 200 বছৰ বুলি অনুমান কৰিছোঁহে, কাৰণ এই গাঁওখন উৎপত্তিৰ দিনাখনে এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। গতিকে সেইফালৰ পৰা আমি 200 বছৰ বুলি অনুমান কৰিছোঁ। গতিকে সেইকাৰণে আমি এই পুৰণিকলীয়া অনুষ্ঠানটো একেদিনে সৃষ্টি হোৱা বুলি আমি নকওঁ। বিভিন্ন জনৰ ত্যাগ কষ্ট ইয়াত জড়িত হৈ আছে। সেইসকল লোক আজি আমাৰ মাজত নাই। এই সুযোগতে আপোনালোকৰ জৰিয়তে তেওঁলোকলৈ আমাৰ বিদেশী আত্মাৰ চিৰশান্তি লাভ কৰক যিসকল ব্যক্তি অনুষ্ঠানটো গঢ় হৈ গ'ল। গতিকে আমি শেষত আপোনালোকক সকলোকে ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা যিসকলে সহায় কৰিলে তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকক নমস্কাৰ জনাইছোঁ। আৰু 1 মাৰ্চ 3দিনীয়া কাৰ্যসূচীৰে আমাৰ কমলাজাৰী গোটেই অঞ্চলটো ধৰ্মৰে একদম ধৰ্মৰ যিটো আধ্যাত্মিকতা ল'ৰা ছোৱালীৰ পৰা সকলোৰে মাজত সিঁচৰিত হৈ পৰিছে। আৰু আমাৰ 40তম বৰ্ষ পঞ্চবাৰ্ষিকীত গোটেই অঞ্চলৰ ৰাইজে সোণাই কমলাজাৰী বৃহত্তৰ ৰাইজে আমাক সহায় সহযোগ আগবঢ়াইছে। সকলোলৈকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে আহি যিটো আমাক এই কাৰ্যসূচীখিনিত গোটেই সমগ্ৰ পৃথিৱীত ভাৰতবৰ্ষত দেশৰ কাৰণে যি চেষ্টা কৰিছে তাতো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আমাৰ শেষ নিশাত মই এটাই কথা ক'ব বিচাৰিছোঁ যে যিসকল ৰাইজে 2-3 দিনৰ কাৰ্যসূচীতে সহায় সহযোগিতা আগবঢ়ালে তেওঁলোকলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 3দিনীয়া হৈছে আজি লাষ্ট সভাখন। এই লাষ্ট সভাতে আমাৰ
আমি যিখিনি তাৰমানে কৰিবলগীয়া কাম কৰিলোঁ সেইখিনি সুকলমে হৈ গৈছে। আজি আৰু মাত্ৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ সঞ্জীৱ বৰা আহিছে। আমি এতিয়া সঞ্জীৱ বৰা হৈ গীত শুনিম। এতিয়া সকলোৱে যাতে মংগল হয়কে